বহুতখিনি মানুহ এতিয়া মই পাইছোঁ মেডিচিনৰ ৰিলেটেড যিখিনি বেমাৰ থাকে যেনেকৈ প্ৰেছাৰ চুগাৰ বহুতৰ কঁকালৰ বিষ থাইৰয়ডৰ প্ৰব্লেমো দেখিছোঁ আৰু মানুহখিনিৰ সজাগতাৰ কাৰণে কেম্পটো অৰ্গেনাইজ কৰা হৈছে আৰু মই মেডিচিন বিশেষজ্ঞ হিচাপে এয়া মোৰ দায়িত্ব যে তেওঁলোকৰ এই বেমাৰখিনিৰ পৰা তেওঁলোকক যাতে উদ্ধাৰ কৰিব পাৰোঁ। সেই হিচাপত আমি এতিয়া ফ্ৰী কেম্পে অৰ্গেনাইজ কৰিছোঁ যাতে স্ক্ৰিনিং কেম্পৰ নিচিনাও হৈছে যাতে পিছলৈ তেওঁলোকে যি বেমাৰৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব পাৰে সেই হিচাপত আমি পিছৰখিনি আমি আগলৈও মানে মই কৰিম তেনেকুৱা কেম্প আৰু লগতে মোক দেওবাৰ দিনা এভেইলেবল পাব আৰোগ্য মেডিকেলত। মই 10টাৰ পৰা 2টা-3টালৈকে থাকোঁ আহোঁ প্ৰতি দেওবাৰে আহি আছোঁ আৰু সেইখিনি পিছত যিখিনি মই ৰিপৰ্ট পাম সেই হিচাপত মই পিছৰ ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিবলৈ মোৰ কাৰণে সুবিধা হ'ব, মানুহখিনিৰ কাৰণেও ৰাইজৰ কাৰণেও সুবিধা হ'ব। তেওঁলোকৰ বহুতখিনিৰে প্ৰেছাৰৰ প্ৰব্লেমটো আছে, হাই প্ৰেছাৰ, আৰু মই দেখিছোঁ যে ঔষধ ৰেগুলাৰলি নোখোৱা এটা কথা এটা আছে। তেওঁলোকে আৰু অলপমান এডুকেটেড হ'ব লাগিব যাতে ঔষধটো ভালকৈ খায়, কাৰণ প্ৰেছাৰৰ পৰা আমি বহুত মাৰাত্মক বেমাৰ হ'বগৈ পাৰে, ষ্ট্ৰ'ক হ'ব পাৰে। সেইটো সময়ত আকৌ কোনো নাথাকিলে বহুত দিগদাৰ হয়। সেইকাৰণে সেই চুগাৰৰ প্ৰব্লেম আছে, থাইৰয়ডৰ প্ৰব্লেমো যথেষ্ট আছে আৰু বাকী মই দেখিছোঁ কি তেওঁলোকৰ কেলছিয়াম ডেফিচিয়েঞ্চি, ভিটামিন D3 ডেফিচিয়েঞ্চি এইখিনি থাকে। কেলছিয়ামৰ তেওঁলোকৰ আৰু ভিটামিন D3 ব্লাডত কম মানে থকাৰ কাৰণে বহুত গাৰ বিষ বা তেনেকুৱা বেমাৰৰ পৰা তেওঁলোকে ভুগিব লগা হৈছে। তো সেইখিনি মই লক্ষ্য কৰিবলৈ পাৰিছোঁ এতিয়া। তো তাৰ কাৰণেও মই এনেকুৱা কিছুমান ষ্টেপ ল'ম আগলৈ যাতে তেওঁলোকে সেইখিনি ৰোগৰ পৰা পৰিত্ৰাণ পায় মানে। আজি এই চালক আমি নতুন বছৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই আৰোগ্য ভৱনৰ তৰফৰ যি আমাৰ মেডিকেল এটা কেম্প কৰিছে, কেম্পৰ মাজত যথেষ্ট ৰাইজো হৈছে, গতিকে আমি বহুত সন্তুষ্ট হৈছোঁ। যদি আকৌ যদি কেতিয়াবা আহিলে আমি সুখী হ'ম বুলি ভাবিছোঁ। কি ক'ব? ভাল লাগিছে। আজি যিখিনি আমাৰ থাইৰয়ডৰ হওক বা প্ৰেছাৰ চুগাৰৰ যিখিনি আমাৰ পৰীক্ষা নিৰীক্ষাৰ কাৰণে আমাৰ আহিছে, কাৰণ আমি জনসাধাৰণৰ কাৰণে বহুত ওচৰতে পাইছোঁ, কাৰণ আমি নিজে সুখী হৈছোঁ। এই যিকেইটা আমাৰ এতিয়া ধৰি লওক আমি দৰৱ পাতি ফ্ৰী পাইছোঁ আৰোগ্য ভৱনৰ ফালৰ পৰা, গতিকে আৰু বৰ বহলাই নকৰাওঁ, মানে আমি সুখী হৈছোঁ।